নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। আমি আজি ডিছকাছ কৰিম আজিৰ ভিডিঅ'টোত ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল টপিকটোৰ কেইটামান প্ৰব্লেমৰ ওপৰত। চ' তাৰ কাৰণে আমি ৰাখিছোঁ চিম্পলি নিউমেৰিকেল প্ৰব্লেম ছেট 1। ঠিক আছে, চ' ফাৰ্ষ্ট প্ৰব্লেমটো আমি ডিছকাছ কৰোঁ আহা। ডেট ইজ কি দিছে, দ্য ডিফাৰেঞ্চ বিটুইন টু পইণ্টছ ইন এন ইলেক্ট্ৰিক ফিল্ড ইজ 6 ভল্ট দিছে। দুটা পইণ্টত এ আৰু বি দুটা যেনিবা পইণ্ট আছে, তাৰ মাজত পটেনচিয়েল ডিফাৰেঞ্চটো কিমান বুলি কৈছে, চিম্পলি 6 ভল্ট। তাৰপিছত সুধিছে হাউ মাছ ৱৰ্ক ইজ ৰিকুৱাৰ্ড টু মুভ এ চাৰ্জ ফ্ৰম চাৰ্জ অফ 300 মাইক্ৰ'কুলম ফ্ৰম দ্য লোৱাৰ পটেনচিয়েল টু দ্য হায়াৰ পটেনচিয়েল। চ' অলৰেডি আমি পটেনচিয়েলৰ ডেফিনেশ্যন পাইছিলোঁ, ভি কি আছিলে, ভি ইজ ইকুৱেল টু ডব্লিউ বাই কি আছিলে, ভি ইজ ইকুৱেল টু ডব্লিউ বাই কিউ। ঠিক আছে, এতিয়া আমি কি কৈছে, পটেনচিয়েল বিটুইন টু পইণ্ট দিয়া আছে। দিছ মই ছাপ'জ কনচিডাৰ কৰিছোঁ পটেনচিয়েল এ এণ্ড বি দুটা পইণ্টত তাৰ ডিফাৰেঞ্চটো কি হ'ব, চিম্পলি কি লাগিব, ৱৰ্ক ডান, হয়নে? ঠিক আছে, সেই ৱৰ্ক ডানৰ সেই ভেলুটো যোনটো ভি বি মাইনাছ ভি আছে তাৰ ভেলুটো কিমান দিয়া আছে, 6 ভল্ট, 6 কি ভল্ট দিয়া আছে। ঠিক আছে, এতিয়া তাৰ যদি চাৰ্জ কনচিডাৰ কৰোঁ, চাৰ্জ কিমান, 300 মাইক্ৰ'কুলম। মাইক্ৰ'কুলম হ'লে কি হয়, 300 ইনটু 10⁻⁻6 কুলম। ক্লিয়াৰ? এতিয়া আমাক কি লাগে, ৱৰ্ক ডান লাগে। চ' ৱৰ্ক ডান ইয়াৰ পৰা যদি আমি কনচিডাৰ কৰোঁ, আমি এনেকৈ লিখিব পাৰিম নে, ৱৰ্ক ডান ইজ ইকুৱেল টু হোৱাট, কিউ টাইমছ অফ হোৱাট, ডিফাৰেঞ্চ বিটুইন দ্য পটেনচিয়েল। চ' এই ক্ষেত্ৰত ইয়াৰ কিমান ভেলু, 300 ইনটু 10⁻⁻6 ইনটু কি পটেনচিয়েল ডিফাৰেঞ্চ কিমান আছিলে, 6। চ' দুইটাকে আমি যদি হেৰি কৰোঁ, মাল্টিপ্লাই কৰিলে কিমান হয়, 60 যা 1800 ইনটু 10⁻⁻6 অৰ কি 1.8 ইনটু 10⁻⁻3 ৱৰ্ক ডান কি হয়, জুল। ঠিক আছে, ক্লিয়াৰ? চ' নেক্সট প্ৰব্লেম যাওঁ হা। চিম্পলি কি কৈছে, কেলকুলেট দ্য ইলেক্ট্ৰিক পটেনচিয়েল, মানে কি কেলকুলেট কৰিব কৈছে, ভি অন দ্য ছাৰ্ফেচ অফ এ চিলভাৰ নিউক্লিয়াছ। আমাৰ চিলভাৰ নিউক্লিয়াছ এটা দিছে, যাৰ নেকি ৰেডিয়াছ কিমান দিছে, 3.4 ইনটু 10⁻14 মিটাৰ। এটমিক চিলভাৰ এটমিক নাম্বাৰ কিমান দিছে, 47 আৰু প্ৰটনৰ সংখ্যা 1.6। চ' সেই ক্ষেত্ৰত যদি আমি কেলকুলেট কৰিবলৈ যাওঁ পটেনচিয়েল, চ' পটেনচিয়েলৰ অলৰেডি ডেফিনেশ্যন পাইছিলোঁ কি, ভি ইজ ইকুৱেল টু 1/4πε0 কিউ বাই আৰ, হয়নে? এতিয়া চিলভাৰৰ কাৰণে যেতিয়া কনচিডাৰ কৰিছোঁ, চাৰ্জ কিমান হ'ব, জেড অফ ই, হয়নে? আৰু আমাৰ এটমিক নাম্বাৰ অফ চিলভাৰ কিমান দিছে, 47 ইনটু কি 1.6 ইনটু 10⁻⁻19। ক্লিয়াৰ? এতিয়া যদি মই ৰেডিয়াছ দিয়া আছে, ৰেডিয়াছ কিমান দিছে, চিম্পলি আৰ ইজ ইকুৱেল টু 3.4 ইনটু 10⁻⁻14 মিটাৰ। ক্লিয়াৰ? এতিয়া যদি মই ইয়াত ভেলু পুট কৰি দিওঁ, চ' ভি ইজ ইকুৱেল টু, এই গোটেই ভেলুটো আমি অলৰেডি জানো। চ' 1/4πε তাৰ ভেলুটো অলৰেডি আমি পাই আহিছোঁ আগতে, ফাৰ্ষ্ট চেপ্টাৰতে অলৰেডি কনচিডাৰ কৰিছোঁ। তাৰ ভেলুটো কিমান, 9 ইনটু 10⁻9 ইনটু কিউ মানে কি 47 ইনটু 1.6 ইনটু হোৱাট 10⁻⁻19, দেট হোল থিং ডিভাইডেড বাই কি হ'ব তেতিয়াহ'লে, চিম্পলি আৰ মানে কি 3.4 ইনটু 10⁻⁻14। এতিয়া পটেনচিয়েল ইউনিট কি হয়, চিম্পলি ভল্ট। ইয়াক কেলকুলেট কৰিলে আমি ফাইনেলি এক্সপ্ৰেশ্যনটো ভেলু পাওঁ কিমান, 1.99 ইনটু 10⁻6 ভল্ট। ঠিক আছে, চ' দিছ ইজ দ্য টোটেল পটেনচিয়েল অন দ্য ছাৰ্ফেচ অফ এ চিলভাৰ নিউক্লিয়াছ। চ' নেক্সট এণ্ড থাৰ্ড প্ৰব্লেম আমি কনচিডাৰ কৰিছোঁ। ইয়াত কি কৈছে, টু পেৰেলেল প্লেটছ আৰ 5 চেণ্টিমিটাৰ এপাৰ্ট। দুখন পেৰেলেল প্লেট কনচিডাৰ কৰিছোঁ, তেহেঁতৰ মাজত ডিষ্টেঞ্চটো কিমান কৈছে, 5 চেণ্টিমিটাৰ, আৰু পটেনচিয়েল ডিফাৰেঞ্চ কিমান কৈছে তেহেঁতৰ মাজত, 60 ভল্ট। ঠিক আছে, চ' পটেনচিয়েল ডিফাৰেঞ্চ আমি অলৰেডি কি বুলি কওঁ, ভি বি মাইনাছ ভি এ, ছাপ'জ ডেট ইজ পটেনচিয়েল ডিফাৰেঞ্চ আমি ডিফাৰেঞ্চ কৰিছোঁ কি 60 ভল্ট। আৰু তেহেঁতৰ মাজত ডিষ্টেঞ্চকেইটা কি কৈছে, স্মল ডিষ্টেঞ্চ ডি আৰ ডি এ অলৰেডি কি হয় 5 চেণ্টিমিটাৰ। তাক যদি মই ডেচিমেলত ইন টাৰ্মছ অফ মিটাৰ কৰোঁ, 100 ডিভাইড কৰিলে 0.05 মিটাৰ হ'ব। চ' অলৰেডি ইয়াত কি কৈছে, ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বিটুইন দ্য টু প্লেটছ। চ' ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইন টাৰ্মছ অফ পটেনচিয়েল এণ্ড ডিষ্টেঞ্চ আমি এটা ৰিলেশ্যন পাইছিলোঁ, কি পাইছিলোঁ, ই ইজ ইকুৱেল টু মাইনাছ ডি ভি বাই হোৱাট, ডি আৰ, হয়নে? এতিয়া যদি মই তাৰ ভেলুটো পুট কৰোঁ, চিম্পলি কি হ'ব, মাইনাছ থাকিব, ডি ভি ভেলু কিমান 60, ডি আৰ ভেলু কিমান 0.05, ডেট মিনছ কি হ'ব, মাইনাছ 600 আৰু ডেট ডিভাইডেড বাই কি 5, মানে কি পাব 1200, মাইনাছ চাইন আছে 1200। আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কি আছে, ভল্ট পাৰ মিটাৰ বা নিউটন পাৰ কুলম। চ' দিছ ইজ, এতিয়া এই যোনটো নিগেটিভ ছাইড আছে, সেই নিগেটিভ ছাইডটো কি ইণ্ডিকেট কৰে, ই ইজ হোৱাট ডাইৰেক্টেড ইন দ্য, মই লিখি দিছোঁ,
the negative sign indicates, আমি already discuss কৰি আছোঁ, indicates that E is what? Directed in the direction of decrease of potential. Clear? So আমি next problem discuss কৰোঁ হা তোমালোকে step by step আমি একদম simple problem পৰা start কৰিছোঁ লাহে লাহে আমি অলপ tough problem লৈ যাম so আমি যি problem পৰা start কৰোঁ যাতে তোমালোকে বুজি পোৱাত সহজ হয় ঠিক আছে next problem এটা consider কৰিছোঁ কৈছে কি if 100 joule work is done in moving a electric charge of 4 coulomb work কিমান দিছে 100 joule ঠিক আছে আৰু where potential is কিমান আছে -10 volt তাৰপিছত দিছে যে হে v আৰু এটা পইণ্টত দিছে যে potential কিমান v so হে তেতাত v ভ্যালুটো আমাক কিমান হ'ব সুধিছে আমাক অলৰেডি এটা potential দিছে সাপোজ মই ধৰিছো v of a কিমান 10 আৰু এটা দিছে v of b that is কি v clear এটা তাৰ work done হৈছে অলৰেডি কিমান 100 joule আৰু দিছে তোমাৰ চাৰ্জ কিমান গৈছে 4 coulomb ঠিক আছে so অলৰেডি আমি জানো potential difference that is কি কয় vb minus va is equal to কি আছিল work done by charge হয়নে ঠিক আছে হে ক্ষেত্ৰত যদি মই উল্টাকে কওঁ যদি মই ভ্যালু পুট কৰি দিওঁ vb মানে কি সৰি vb ভ্যালু কি v minus কি -10 is equal to কি লিখিব পাৰিম 100 by কি 4 মানে কি w ভ্যালু কিমান 100 q ভ্যালু কি this one so কি হ'ব v plus 10 is equal to কি এটো 25 হ'ব so যদি আকৌ মাইনাস কৰো কি হ'ব simply 15 so কি হ'ব 15 volt v value clear একদম easy problem so next problem কি কৈছে চোৱা এতে point charge the values of electric field intensity and potential are given so কি দিয়া আছে so তোমালোকৰ electric field দিয়া আছে আৰু potential দিয়া আছে তাৰপিছত কৈছে যে magnitude of charge আৰু distance of the charge from the point of observation calculate কৰা so আমি ধৰি লৈছো suppose let কি আছে point of observation let the observation point at a distance r from the point charge q ঠিক আছে so এটা আমি অলৰেডি জানো আমাক ইলেক্ট্ৰিক ফিল্ডৰ এটা ডেফিনেশ্যন পাইছিলো কি আছিল e is equal to 1/4 pi epsilon q by r square হয়নে so হেমতে যদি লিখো e is equal to 1/4 pi epsilon naught q by কি r square আকৌ পটেনশিয়ালৰ ক্ষেত্ৰত আমি যদি কনসিডাৰ কৰো পটেনশিয়ালৰ ডেফিনেশ্যন কি পাইছিলো v is equal to 1/4 pi epsilon naught q by r ঠিক আছে যদি মই ইয়াৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডৰ পৰা ৰিলেচনটো লিখো কি লিখিব পাওঁ 32 is equal to 1/4 pi epsilon naught কি q by r square আৰু ইয়াৰ ক্ষেত্ৰত লিখিলে কি লিখিব পাৰিম 16 is equal to 1/4 pi epsilon naught q by কি r suppose this is equation 1 and this is equation 2 clear এতিয়া যদি আমি equation 2 divided by 1 কৰো so equation 2 divided by equation 1 কৰিলো তেতিয়া আমাৰ ভ্যালুটো কি হ'ব বাকি সব ভ্যালু ৰাইট সাইডৰখিনি যদি চাওঁ কি হ'ব 1/4 pi epsilon 1/4 epsilon cancel হ'ব q by r কাট যাব only কি থাকিব এটা r থাকিব that is আমি কি পাইছো r is equal to simply 16/32 or কি r is equal to simply 0.5 by half 0.5 distance কি হয় মিটাৰ নেক্সট আমি ডিসটেন্স পালো আমাক কি লাগে ম্যাগনিটিউড অফ চাৰ্জ লাগে ঠিক আছে সো এটা মানে r ভ্যালুটো যদি ইয়াত পুট কৰি দিংগৈ simply কি হ'ব 16 is equal to 1/4 pi epsilon ৰ ভ্যালু অলৰেডি আমি জানো কিমান হয় 9 * 10⁹ হয়নে সো এবাৰ লিখি দিছো 1/4 pi epsilon naught q ভ্যালু কি তেনেকৈ থাকিব r ভ্যালু কিমান হ'ব বুলি 0.5 তো যদি চাও ইয়াক q is equal to কি লিখিব পাৰিম simply উল্টা হলে 16 into 0.5 to 1/1 এর লগত কি হ'ব 9 * 10⁻1 তললৈ গুছি আহিব that means কি হ'ব 9 into 10 to the power 9 তা ক্যালকুলেট কৰিলে আমি কেনেকৈ কি পাওঁ 8.89 into 10 to the power -10 coulomb clear আমি simply ভ্যালু গিটা পুট কৰি দিছো তোমালোকে এই ইকুয়েশনটো পুট কৰিব পাৰা কোনো কথা নাই একেটাই কথা ঠিক আছে সো নেক্সট প্ৰবলেম ইন দা লাষ্ট প্ৰবলেম ফৰ দিস ভিডিও তাত কি কৈছে সোৱা ফাইন্ড দা ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু ইচ ফেস অফ এ হলো কিউব আমি এটা কিউব যদি কনসিডাৰ কৰিলে কিউব এটা ফেস কেখন থাকে আমি অলৰেডি ডিসকাস কৰিছিলো কিউব এটা যদি কনসিডাৰ কৰো দিস ওয়ান তো
টোটেল ইয়াত কেইখন ফেজ থাকে ফ্ৰণ্ট বেক ওপৰলৈ বটম আৰু ছাইড দুটা চ' টোটেল কিমান ফেজ থাকে 6 ফেজ থাকে হয়নে চ' একৰ্ডিং টু গজ ল দ্য টোটেল ইলেক্ট্ৰিক ফ্লাক্স আমি অলৰেডি পাইছিলোঁ ডেট ইজ কি আছিলে ফাই ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট হয়নে চ' কিউ ভেলু অলৰেডি কিমান 8.85 ইনটু মাইক্ৰ'কুলম আছেতো 10⁻⁻6 মই একেবাৰতে লিখিছোঁ কুলম আৰু এপচাইলন ভেলু অলৰেডি পাইছিলোঁ 8.85 ইনটু হোৱাট 10⁻12 কুলম স্কোৱাৰ পাৰ নিউটন পাৰ মিটাৰ স্কোৱাৰ চ' এইকেইটাক যদি মই কেলকুলেট কৰোঁ চিম্পলি কি পাম এইকেইটা ভেলুটো কাট খাই যাব আৰু ওপৰলৈ গ'লে কি হ'ব চিম্পলি 10⁻6 এটা চি কাট খাই যাব কুলম নিউটন ওপৰলৈ যাব নিউটন মিটাৰ স্কোৱাৰ পাৰ কুলম চ' দিছ ইজ হোৱাট ফ্লাক্স ঠিক আছে এতিয়া কিন্তু সুধিছে যে ফাইণ্ড দ্য ইলেক্ট্ৰিক ফ্লাক্স টু ইচ ফেজ অফ এ হলো গিভ চ' আমাক কি দিব 1/6 টাইম থাকিব দেয়াৰফৰ ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু ইচ ফেজ ইজ ইকুৱেল টু চিম্পলি কি হ'ব 5/6 বা 1/6 times of 5 so that means 5 value to already 10⁻6 that divided by 6 so it will value to simply give 1/1.67 into 10 to the power 5 newton meter square per coulomb so this is the total electric flux ঠিক আছে so আজি আমি numerical problem set 1ত আমি কেইটামান problem discuss কৰিলোঁ চ' তোমালোকে যদি প্ৰত্যেকটো প্ৰব্লেম ভালদৰে চাই গৈছা একেবাৰে ইজি প্ৰব্লেম আমি ডিছকাছ কৰিছোঁ পৰৱৰ্তী পেজত আৰু আমি কেইটামান প্ৰব্লেম ডিছকাছ কৰিম চ' তোমালোকে ভিডিঅ'বোৰ চাই যাবা তোমালোকে তেতিয়া এই নিউমেৰিকেল কৰিলে কনচেপ্টবোৰ ক্লিয়াৰ হ'ব ঠিক আছে চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তোমালোকে যদি ভিডিঅ'বোৰ চাই ভাল পাইছা নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ড চাৰ্কলকো ছাবস্ক্ৰাইব কৰিব জনাবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা জানে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' আজিলৈ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ